ঠিক সেইদৰে আমাৰ গাঁও সমাজতো যুদ্ধযাত্ৰাৰ এটি গীত আছে। সেই গীতটো অকণমান আৰ্হি প্ৰদৰ্শন কৰিবলৈ মই শিল্পীক আহ্বান জনাইছোঁ। আরে যুদ্ধ যাত্রা করিছলে তরগা জন হরিও আরে পদ ধর বহুমতি গম্বে ধরা থর হরিয়ে হে তাস্তামে তাও তাস্তাম কাঁধে রিতা খিতা গিরি গিরি হে। যেতিয়া যুদ্ধক্ষেত্ৰ পালে গ'ল, সামূহিকভাৱে তেওঁলোকে যুদ্ধ কৰে বা ব্যক্তিগতভাৱে যুদ্ধ কৰে। যেতিয়া যুদ্ধ কৰে, সেই যুদ্ধ কৰোঁতে তেওঁলোকৰ হাতত থকা অস্ত্ৰ পোনে পোনে প্ৰয়োগ নকৰে। কোনোবাই তৰোৱাল যুদ্ধ কৰিব পাৰে, কোনোবাই ধনুযুদ্ধ কৰিব পাৰে, কোনোবাই গদা যুদ্ধ কৰিব পাৰে, কোনোবাই খোল খেল বল্লমেৰে যুদ্ধ কৰিব পাৰে। কিন্তু সেই অস্ত্ৰৰে যুদ্ধ কৰোঁতে পৰিমাৰ্জিত ৰূপতেহে যুদ্ধ কৰে। সাধাৰণতে ভাওনা নাচ প্ৰধান, আৰু বিশেষকৈ সত্ৰীয়া যিবিলাক যুদ্ধ সেইবিলাক নাচ প্ৰধান। নাচৰ লয়লাস ৰক্ষা কৰিহে তেওঁলোকে যুদ্ধ কৰে। আমি দুই দলৰ মাজত বা দুজন ভাৱৰীয়াৰ মাজত যেতিয়া যুদ্ধ হয়, তাত যুদ্ধ পয়াৰ গাবৰ কাৰণে আহ্বান জনাইছোঁ শিল্পীগৰাকীক। ওই কি ভীষণ হিরণাক্ষ যুদ্ধ হরি কি ভীষণ বলবন্ত পদভরে বহুমতি কপে ধরা হরি কি ভীষণ তাৰ লগতে আমাৰ গাঁও সমাজত চলি থকা এটা